Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেলত দেখিছে মই আজি কি ডিসকাস কৰিবলৈ ওলাইছো। সো যোৱাকালি আপোনালোকৰ APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 কনক্লুড হ'ল। সো 3 ডেজ পৰীক্ষা আছিল 6খন পেপাৰ 11, 12 and 13th of October 2025 ঠিক আছে আৰু এটো 2024 CC চলি আছে আৰু ইয়াতে আপোনালোকৰ হৈতে আজি মই ডিসকাস কৰিম আপোনালোকৰ মেইনস কেনেকুৱা হ'ল আপোনালোকে হেতু জনাব কমেন্ট সেকশনত লগতে লেভেল অফ কোৱেশ্চন পেপাৰস কেনেকুৱা আছিল মই কোৱেশ্চন পেপাৰস খিনি দেখিলো সো তাৰে লেভেল অফ কোৱেশ্চন পেপাৰস কেনেকুৱা আছিল হেখিনি ডিসকাস কৰিম লগতে মেইনস টু ইন্টাৰভিউ ৰেশিওটোৰ ওপৰত ডিসকাস কৰিম কিমান ক্যান্ডিডেট সিলেক্ট কৰিব কাট অফ মাৰ্কছৰ ওপৰত ডিসকাস কৰিম ৰিজাল্টৰ ডেটৰ ওপৰত ডিসকাস কৰিম আৰু লগতে নেক্সট CC 2025 যোনটো 2026 ত হ'ব তাৰ ওপৰত ডিসকাস কৰিম তাতে মিডিয়াম অফ ল্যাঙ্গুৱেজ কি হ'ব নতুনকৈ যেহেতু ৰুলস আহিলে নতুন ৰুল পাস হ'ল আৰু লগতে এডভাৰটাইজমেন্ট আৰু এক্সাম ডেটৰ ওপৰত ডিসকাস কৰিম অলৰেডি মই ডেডিকেটেড ভিডিও বনাইছো তথাপিতো আজিৰ ভিডিওটো মই এইখিনি বস্তু অলপ কৈ দিম আৰু নাম্বাৰ অফ পোষ্ট কিমান থাকিব এক্সপেক্টেড পোষ্ট কিমান আহিব এবাৰ ভ্যাকেন্সি হেতু ওপৰতো ডিসকাস কৰিম ঠিক আছে সো ফাৰ্স্ট অফ অল আপোনালোকৰ নিজৰ কথা কক যে মেইন এক্সামিনেশ্যন আপোনালোকৰ কেনেকুৱা হ'ল এই 3 ডেজ আপোনালোকৰ কেনেকুৱা গ'ল আপোনালোকে কি ভাবে কোৱেশ্চন পেপাৰৰ ওপৰত এতিয়া মই যিমানখিনি লগত কথা পাতিছো নিজে পাৰ্সনেলি সো তেওঁলোকে জনোৱাৰ মতে এতিয়ালৈকে লেভেল অফ কোৱেশ্চন পেপাৰৰ যদি কথা কওঁ তেতিয়ালৈ কোৱেশ্চন পেপাৰ ঠিক ঠাকে আহিছে ষ্টেণ্ডাৰ্ড পেপাৰ আহিছে যোনটো সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনৰ লেভেলৰ কোৱেশ্চন পেপাৰ আহিব লাগে তেনেকুৱা আহিছে এনালিটিক্যাল কোৱেশ্চন পেপাৰছ আহিছে লগতে আপোনালোকে ফেক্টছৰ বাহিৰে ফেক্টছ এণ্ড ফিগাৰছৰ বাহিৰেও নিজে ষ্টেটিক পাৰ্টছ বিলাকৰ বাহিৰেও কিতাপ বুকিছ নলেজৰ বাহিৰেও আপোনালোকে নিজৰো ইয়াতে অপিনিয়ন বেছ কোৱেশ্চন পেপাৰছ আহিছে অকল আপোনালোকে কিতাপৰ পৰা কপি পেষ্ট কৰিলেও নহ'ব বা ফেক্টছ এণ্ড ফিগাৰছ বিলাক অকল লিখিলেও নহ'ব আপোনালোকে নিজৰ অপিনিয়নো ইয়াতে ধৰি ৰাখিব লাগিব এনসাৰ্ছ বিলাকত আৰু কথাটো হ'ল যে এতিয়া লেভেল অফ কোৱেশ্চন পেপাৰ মেইনছটো এটা যেহেতু ডেছক্ৰিপটিভ ফেজ হয় এক্সামৰ সো ইয়াতে আপোনালোকৰ কোৱেশ্চন পেপাৰৰ কিছুমানৰ কাৰণে লেভেলটো হয়তো মিডিয়াম হ'ব পাৰে কিছুমানৰ কাৰণে টান হ'ব পাৰে হাৰ্ড হ'ব পাৰে টাফ হ'ব পাৰে আৰু কিছুমানৰ কাৰণে হয়তো কেতিয়াবা এনসাৰ্ছ গোটেইবিলাক কমপ্লিট কৰিব নোৱাৰিব পাৰে সেই টাইম ফ্ৰেমটোত কাৰণ আমি মেট্ৰিক হায়াৰ সেকেন্ডাৰী কলেজ ইউনিভাৰ্সিটিত যোনবিলাক এক্সামছ দিও সেইবিলাকত আপোনালোকৰ 100 মাৰ্কছৰ কোৱেশ্চন পেপাৰ আমি 3 আৱাৰ্ছৰ কাৰণে পাওঁ ঠিক আছে কেতিয়াবা প্ৰেক্টিকেল থাকিলে 100 মাৰ্কছতকৈ কম হৈ যায় মাৰ্কছটো আৰু লগতে যদি আমি APSC কম্বাইন্ড কম্পিটিটিভ বা এনেকুৱা UPSC হক সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনৰ কথা কওঁ তেনে আপোনালোকে 3 আৱাৰ্ছত 250 মাৰ্কছৰ কোৱেশ্চন পেপাৰ লিখিব লাগে ইজ নট দ্যাট এটা চ্যালেঞ্জিং টাস্ক হয় ঠিক আছে সো হেতু কাৰণে বহুত ক্যান্ডিডেটছে হয়তো কোৱেশ্চন পেপাৰ কমপ্লিট কৰি আহিব নোৱাৰিব পাৰে আৰু ইয়াতে যিমানখিনিৰ লগত মই কথা পাতিছো এতিয়ালৈকে মোৰ কিছুমান ভাল ফ্ৰেণ্ডো আছে ক্লোজ ফ্ৰেণ্ডো আছে তেওঁলোকৰ লগতো কথা পাতিছো সো তেওঁলোকৰ মতে ওভাৰঅল কোৱেশ্চন পেপাৰৰ লেভেলটো কিটা হ'ল মিডিয়া মডাৰেট টু হাৰ্ড বুলি কৈছে মডাৰেট টু হাৰ্ড বুলি কৈছে মডাৰেট টু টাফ বুলি কৈছে আৰু ইজি পেপাৰ বুলি ক'ব নোৱাৰি কাৰণ মেইনছৰ কোৱেশ্চন পেপাৰ কোনো পধ্যে ইজি নহয় মডাৰেট টু টাফ বুলি কৈছে আৰু APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ইজি এক্সাম নহয়ও এনেও সো তেওঁলোকৰ জনোৱা মতে মডাৰেট টু হাৰ্ড বুলি কৈছে আৰু কোৱেশ্চন পেপাৰ প্ৰথম 15টা কোৱেশ্চনৰ ভিতৰত প্ৰথম 10টা মান কোৱেশ্চন ভালকৈ কৰিব পাৰি পাছলৈ অকমান টাইমটো বেছি লাগে হয় টাইম মেনেজমেন্টত অকমান প্ৰবলেম হৈ যায় বুলি কৈছে যিমানখিনি জনাইছে আৰু বহুতে দুটা তিনটাকে কোৱেশ্চন এৰি থৈও আহিছে আৰু বহুতে হয়তো কমপ্লিটও কৰিছে তেনেকুৱা ধৰণৰ কথা আৰু ইয়াতে লগতে এনেকুৱা নহয় যে আপোনালোকে কোৱেশ্চন পেপাৰ কমপ্লিট কৰি আহা নাই বুলি আপোনালোকৰ সিলেকশন নহব তেনেকুৱা বুলি কথা নাই আপোনালোকৰ কথাটো হ'ল যে এনসাৰ্ছ বিলাক কেনেকৈ লিখিছে কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ লিখিছে ল্যাঙ্গুৱেজ কেনেকুৱাকৈ ইউজ কৰিছে আৰু কিমান কি তাতে ডেটা প্ৰেজেন্ট কৰিব পাৰিছে প্ৰেজেন্ট কনটেক্সটৰ লগত কিমান এক্সাম্পল সেট কৰাব পাৰিছে সো হেবিলাকৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে কিমানখিনি হেৰি কৰিছে মেইনছত মানে কি বস্তুবিলাক আপোনালোকে ডিটেইলছত ইন ডেপথ এনালাইসিস কৰিব লাগিব বা ইন ডেপথ পঢ়ি গলেহে মানে মেইনছৰ পেপাৰ পৰীক্ষা দিব পাৰে এনেই ধৰক প্ৰিলিমছটো ধৰক আপোনালোকৰ MCQ বেস কোৱেশ্চনছ MCQ বেস পেপাৰ হয় তথাপিতো তাতো যদি আপোনালোকে আজিকালি যেহেতু ষ্টেটমেন্ট বেস কোৱেশ্চনছ আহে তাতো যদি আপোনালোকে ইন ডেপথ ষ্টাডি কৰি না যায় তেতিয়াহলে ষ্টেটমেন্ট বেস কোৱেশ্চনছ বিলাকো কৰিবৰ কাৰণে অলপ দিগদাৰ হৈ যায় ঠিক আছে সো হেতু কাৰণে সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনটো অলপ চ্যালেঞ্জিং হৈ যায় বহুতৰ কাৰণে কথাটো হ'ল যিসকলে সিৰিয়াসলি প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে ইমান প্ৰবলেম নাই এতিয়া কোৱেশ্চন পেপাৰ লেভেলটো মই ক'লোৱে মডাৰেট টু টাফ বুলি কোৱা হৈছে এতিয়ালৈকে মোক আৰু লগতে কথাটো হৈছে কিছুমানে পেপাৰ কমপ্লিট কৰিব পাৰিছে কিছুমানে পৰা নাই আৰু লগতে ইয়াতে এক্সামিনৰ ওপৰতো ডিপেন্ড কৰে এটা কোৱেশ্চন আপোনালোকৰ এনসাৰ্ছ কি বুলি কয় যোনবিলাকে স্ক্ৰুটনি কৰিব তেওঁলোকৰ এতিয়া কিছুমান এক্সামিনাৰ হয়তো মাৰ্কছ বেছি এজাইন কৰিব পাৰে কিছুমানে কম কৰিব পাৰে কেতিয়াবা প্ৰথম এনসাৰ প্ৰথম দুটা তিনটা এনসাৰ যদি ভাল দেখে হেতুত মাৰ্কছ এজাইন কৰে পাছৰ কিটাটো ধৰক হেজন ক্যান্ডিডেটক যেহেতু ফাৰ্স্ট তিনটামান কোৱেশ্চনত ইমপ্ৰেছন ভাল হৈ গ'ল এক্সামিনাৰজনৰ বা স্ক্ৰুটনি যোনজনে কৰিছে পিছৰ এনসাৰ্ছ বিলাকতো তেওঁক ভাল মাৰ্কছ দি দিয়ে পটককে ঠিক আছে লৰালৰিকে বা তেনেকুৱা হ'ব পাৰে হেতু ডিপেন্ড কৰিব হিউম্যান নেচাৰ আৰু লগতে কিছুমানৰ হয়তো প্ৰথম দুটামান এনসাৰ্ছ পঢ়ি পেলাই ভাল নালাগিলে ল্যাঙ্গুৱেজটো বা যোনখিনি তেওঁ
ৱৰ্ড ইউজ কৰিছে বা যোনটো যেনেকুৱা ধৰণে প্ৰেজেণ্ট কৰিছে সেইটো ভাল নালাগিলে বা কাৰোবাৰ হেণ্ডৰাইটিং বহুত বেয়া হ'লে মানে বুজি নাপালে সেইখিনিত ধৰক প্ৰথমকেইটা কুৱেশ্যন পঢ়ি পেলাই ইম্প্ৰেশ্যন বেয়া হোৱাৰ লগে লগে পাছৰকেইটাও যদি কেনেবাকৈ ভালো হৈছিলে তাতো হয়তো বহুত বেছি ওপৰা ওপৰিকৈ পঢ়ি পেলাই ভাবিব যে এইটো কেণ্ডিডেট ইমানো বেছি ভাল নহয় প্ৰথমকেইটাই ইম্প্ৰেশ্যন বেয়া বাকীকেইটাও চাগে ইমান ভাল হোৱা নাই তেনেকৈ হয়তো মাৰ্কছ কমাই দিব পাৰে তেনেকুৱা ধৰণৰ কেতিয়াবা হয় ডেছক্ৰিপটিভ পেপাৰৰ ক্ষেত্ৰত সেইটো মই চিঅ'ৰিটি দিব নোৱাৰোঁ কিন্তু তেনেকুৱা ধৰণৰ হ'ব পাৰে যিমানখিনি মই এক্সপিৰিয়েঞ্চ পাইছোঁ নিজৰ ফালৰ পৰা ঠিক আছে নিজৰ লাইফৰ পৰা চ' সেইখিনি কথা কৈছোঁ চ' লেভেল অফ কুৱেশ্যন পেপাৰটো তেনেকুৱা এনেই কুৱেশ্যন ঠিকে আহিছে কুৱেশ্যন পেপাৰ্ছবিলাক চাইছোঁ মই গোটেইকেইখন কুৱেশ্যন পেপাৰে মই পালোঁ বাৰু যোৱাকালিয়ে পাইছোঁ চ' মই গোটেইখিনি কুৱেশ্যন পেপাৰ চাইছোঁ চ' ভাল ভাল কুৱেশ্যন আহিছে অসম পেপাৰখনটো ধৰক ভাল ভাল কুৱেশ্যন আহিছে পলিটিৰ লগতো এনালাইচিছ কৰি পেলাই কিছুমান কুৱেশ্যনছ আহিছিলে পলিটিৰ লগতো লিংক কৰি পেলাই লিখিবলগীয়া হৈছিলে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে গভৰ্ণমেণ্টৰ নতুন নতুন যোনখিনি স্কিম চলি আছে সেইখিনিৰ ওপৰতো আহিছিলে বহুতবিলাক কুৱেশ্যন আৰু জেনেৰেলি এনেই অভাৰঅল কুৱেশ্যন পেপাৰৰ ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ আহিছে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ আহিছে আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন ৰেচিঅ' মেইনছ টু ইণ্টাৰভিউ 1:3 ৰেচিঅ' চিলেক্ট কৰিব এতিয়া যিহেতু 288 পোষ্ট আছে 288 পোষ্টৰ এগেইনষ্টে 864 জন কেণ্ডিডেটছ ইয়াতে চিলেক্ট কৰিব ঠিক আছে 864 আৰু কাৰোবাৰ যদি মাৰ্কছ সমান সমান থাকে ঠিক আছে 864 ফিগাৰটো আমি 864 টু 880 লৈকে লৈ যাব পাৰোঁ ঠিক আছে 864 টু 880 ভিতৰত কেণ্ডিডেটছ ইয়াতে ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হ'ব আৰু এটা পোষ্টৰ এগেইনষ্টে যিহেতু 3জনকৈ যাব ইণ্টাৰভিউত এজনে ফাইনেল চিলেকশ্যন পাবগৈ আৰু কাট অফ মাৰ্কছৰ কোৱাৰ আগতে ৰিজাল্টৰ ডেটৰ কথা কৈ দিছোঁ ৰিজাল্টৰ ডেটৰ কথা যদি কওঁ তেতিয়াহ'লে আপোনালোকৰ ইয়াতে মষ্ট প্ৰবেবলি এতিয়া যিহেতু অক্টোবৰৰ 13 তাৰিখে পৰীক্ষা শেষ হৈছে অক্টোবৰ মাহটো কমপ্লিট লাগিব নৱেম্বৰ মাহটো কমপ্লিট লাগিব ডিচেম্বৰৰ 25 তাৰিখৰ পৰা এই ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰিব যদি সেইটো পিৰিয়ডত ডিক্লেয়াৰ নকৰে তেতিয়াহ'লে আপোনালোকে জানুৱাৰীৰ যোনটো মাঘৰ বিহু আছে মাঘ বিহুৰ আগতে আপোনালোকে ডিক্লেয়াৰ কৰিব পাৰে ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বেছি আছে কাৰণ APSে জানে ফেষ্টিভেল ছিজনবিলাকৰ আগমুহূৰ্তত এটা ছাৰপ্ৰাইজ দি দিয়ে যাৰ ক্লিয়াৰ হৈছে তেওঁলোকেতো ফূৰ্তিত ফেষ্টিভেলটো পালন কৰিব পাৰে যাৰ ক্লিয়াৰ হোৱা নাই তেওঁলোকে নিৰাশা হ'বলগীয়া হয় APSCৰ আগৰ পৰাই তেনেকুৱা ধৰণৰ ৰেকৰ্ড আছে কিছুমান চ' সেই তেনেকুৱা ধৰণৰ কথা এতিয়া মোৰ এনেকুৱা লাগিছে ডিচেম্বৰ 25 তাৰিখৰ পৰা ডিচেম্বৰ 31 তাৰিখৰ ভিতৰত যদি ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা আছে যদি সেইটো নকৰে নিউ ইয়েৰৰ আগে তেতিয়াহ'লে আপোনালোকৰ মাঘৰ বিহুৰ আগে 14-15 তাৰিখৰ আগতে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব ঠিক আছে উৰুকাৰ দিনাখনো ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে বা উৰুকাৰ আগদিনাখনো ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ কথা চ' ৰিজাল্টৰ ডেটটো ক'লৈ ডিচেম্বৰ 25 তাৰিখৰ পৰা জানুৱাৰী 15 তাৰিখৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বেছি আছে যিমানখিনি মই মানে এনালাইচিছ কৰি পাইছোঁ বাৰু ডিচেম্বৰ 25 ডিচেম্বৰ টু 15 জানুৱাৰীৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বেছি আছে ইয়াতে আৰু কাট অফ মাৰ্কছৰ যদি কথা কওঁ চাওক এতিয়া কাট অফ মাৰ্কছটো ইয়াতে যদি আমি কথা কওঁ ইয়াতে এইটো ডেছক্ৰিপটিভ পেপাৰ হয় আপোনালোকে নিজেও গম নাপাব কিমান মাৰ্কছ স্ক'ৰ কৰিব বহুতে ভাল এনচাৰ্ছ লিখি আহিলেও পিছত দেখিব যে মাৰ্কছ কমকৈ এজাইন কৰিছে ঠিক আছে চ' APSCৰ এই ডেছক্ৰিপটিভ পেপাৰ্ছবিলাকত সেইটো এটা দিগদাৰ পটককৈ প্ৰিডিক্ট কৰিব নোৱাৰি কিন্তু যদি আমি আগৰ বছৰৰ কথা চাওঁ মই আগৰ বছৰ কেইটামান বস্তু আপোনালোকক দেখাই আছোঁ ইয়াতে 2023 প্ৰিলিমিনাৰী কথা কৈছোঁ যোনটো মেইনছৰ কথা কৈছোঁ যোনটো 2024ত হৈছিলে তাৰে যদি আমি চাওঁ মেইনছৰ প্ৰিলিমছৰ মাৰ্কছটো বাদ দিয়ক মেইনছৰ যদি চাই তেতিয়াহ'লে অপেন কেটেগৰী কাট অফ 614 আছিলে OBCৰ 579 ঠিক আছে চ' তেনেকুৱা ধৰণৰ আছিলে SCৰ কাৰণে 570 আছিলে ST প্লেইনছৰ কাৰণে 559 উইমেনৰ কাৰণে অকণমান কম আছিলে 555 ST হিলছৰ কাৰণে 519 নম্বৰ আছিলে ঠিক আছে চ' যদি আমি অপেন কেটেগৰী আৰু ST হিলছৰ মাজত ডিফাৰেঞ্চ চাওঁ তেতিয়াহ'লে অলমষ্ট 100 নম্বৰ ডিফাৰেঞ্চ আছিলে 95 মাৰ্কছ মানৰ ডিফাৰেঞ্চ আছিলে ইয়াতে আৰু লগতে কথাটো হ'ল যে 95 নহয় 105 নম্বৰ মানৰ ডিফাৰেঞ্চ আছে ইয়াতে চ' ইয়াতে যদি আমি যদি ভালকৈ চাওঁ কথাবিলাক 95 মাৰ্কছ মানৰ ডিফাৰেঞ্চ আছে আৰু চ' ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে যদি কাট অফ মাৰ্কছটো চাই 614 মাৰ্কছত অপেন কেটেগৰীত ইয়াতে মেইনছৰ পৰা ইণ্টাৰভিউ পাইছে 1:3 ৰেচিঅ' ঠিক আছে চ' মই এনেই জাষ্ট এটা কথা কৈছোঁ অপেন কেটেগৰীত 614 নম্বৰ পাইছে কিন্তু আমি যদি ছাৰ্ভিচ ৱাইজ কাট অফ মাৰ্কছৰ কথা চাওঁ তেতিয়া ছাৰ্ভিচ ৱাইজ যদি কাট অফটো চাই এতিয়া ইণ্টাৰভিউত 180 মাৰ্কছ আছে এতিয়া অপেন কেটেগৰীত আছাম চিভিল ছাৰ্ভিচৰ কাট অফ 804 গৈছে মেইল ঠিক আছে মেইল ফিমেল সমান গৈছে 804 মাৰ্কছ গৈছে অপেন কেটেগৰী চ' 614 পোৱা জানে 804 মাৰ্কছ পোৱাটো ইম্পচিবল ঠিক আছে 614 হ'লে মানে ইণ্টাৰভিউত তেওঁ যদি 614ৰ পৰা যদি 804লৈকে যাওঁ তেনেহ'লে ইণ্টাৰভিউতটো তেওঁ বহুত মাৰ্কছ পাব লাগিব 614 পৰা মানে অলমষ্ট 180 মাৰ্কছে পাব লাগিব চ' তেনেকৈ হ'লেতো কোনো পইণ্টে 180 মাৰ্কছ স্ক'ৰ কৰা নাই চ' সেইটো কাৰণে কাট অফ মাৰ্কছৰ একেবাৰে আপোনালোকে বৰ্ডাৰত থাকি পেলাই মেইনছত মানে আপোনালোকে ফাইনেল চিলেকশ্যন পাম বুলি
ভাবাটো মানে ভুলেই হয় যেনে তেনে যদি কাট অফ থাকে কিন্তু যেহেতু অলৰেডি কৈ নিদিয়ে কাট অফ মাৰ্কছ কাৰ কিমান গৈছে চ' সেইটো কাৰণে পিছতে ডিক্লেয়াৰ কৰে কাট অফ মাৰ্কছখিনি চ' সেইটো কাৰণে কেণ্ডিডেটসকলে এইটো বস্তু কৰাৰ মেইন কাৰণ হ'ল কি যদি কাট অফ মাৰ্কছটো ধৰক আগতেই যদি দি দিয়ে তেতিয়া কেণ্ডিডেট অবভিয়াছলি যদি কাট অফ মাৰ্কছৰ একেবাৰে বৰ্ডাৰত থাকে বা মাৰ্কছটো যদি আগতে গম পাই যে মেইন এক্সামিনেশ্যনৰ চ' তেওঁৰ তেনেকুৱা লাগিব ইণ্টাৰভিউ দিবলৈ নোযোৱাই ভাল এতিয়া বহুতবিলাক এক্সামত তেনেকুৱা হয় ADRE-টো বহুতবিলাকে যোনবিলাকে কাট অফ মাৰ্কছৰ একেবাৰে বৰ্ডাৰত আছিলে তেওঁলোকে মোক সুধি আছে যে হেৰি স্কিল টেষ্ট দিবলৈ যাওঁ নেকি তেনেকুৱা ধৰণৰ কথা কিছুমান আহি যায় সেইটো কাৰণে হয়তো নিদিব পাৰে তেনেকুৱা ধৰণৰ হৈ থাকে এতিয়া আপোনালোকে গম নাপাব কিমান মাৰ্কছ স্ক'ৰ কৰিছে বা কাট অফ মাৰ্কছ কিমান হয় চ' তেনেকুৱা ধৰণৰ কথা এতিয়া যদি আমি অপেন কেটেগৰী চাওঁ 804 এতিয়া আছাম চিভিল ছাৰ্ভিচৰ অপেন কেটেগৰী 770 ঠিক আছে OBC-ৰো বহুত বেছি কম নহয় 760 আৰু ACS-তো 766 চ' OBC আৰু জেনেৰেলৰ কাট অফ মাৰ্কছৰ ডিফাৰেঞ্চ এৰাউণ্ড 40 মাৰ্কছ 38 থ্ৰু 40 মাৰ্কছৰ ডিফাৰেঞ্চ আছে সুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছত বাৰু হেৰি জেনেৰেল OBC-ৰ পোষ্ট নাছিলে SC-ৰ আছিলে অকল 762 ঠিক আছে চ' তেনেকুৱা ধৰণৰ এতিয়া আছাম ফাইনেন্স ছাৰ্ভিচৰ 754 গৈছে ব্লক ডেভেলপমেণ্ট অফিচাৰ 770 গৈছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটি 773 ঠিক আছে তেনেকুৱা ধৰণৰ কথা আছাম পুলিচ ছাৰ্ভিচতকৈ ইয়াতে বহুতবিলাক কেটেগৰী কাট অফ মাৰ্কছ হয়তো বেছি যাব পাৰে ইয়াতে কথাটো হ'ল যে কাট অফ মাৰ্কছটো এনেকুৱা নহয় যে আপোনালোকে বেছি মাৰ্কছ পালে মানে ACS পাব কম মাৰ্কছ পালে মানে লাহে লাহে নামি আহিব তেনেকুৱা বুলি নহয় কাৰণ ইয়াতে যিহেতু ছাৰ্ভিচ প্ৰিফাৰেঞ্চ দিব যায় ছাৰ্ভিচ প্ৰিফাৰেঞ্চ যিসকলে আগত দিয়ে সেইটো ছাৰ্ভিচকে তেওঁলোকে চুজ কৰে মই সেইটোৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাইছিলোঁ কেনেকুৱা ধৰণৰকৈ তেওঁলোকে সেইটো বস্তু ক্ৰাইটেৰিয়াটো ইয়াতে এপ্লাই কৰে APSC-য়ে ঠিক আছে চ' তেনেকুৱা ধৰণৰকৈ হয় চ' সেইকাৰণে কাট অফ মাৰ্কছ কেতিয়াবা হয়তো আছাম চিভিল ছাৰ্ভিচ কোনোবা এটা বছৰ চাগে আছাম চিভিল ছাৰ্ভিচতকৈ আছাম পুলিচ ছাৰ্ভিচৰ কাট অফ মাৰ্কছ বাঢ়ি গৈছিলে জেনেৰেল অপেন কেটেগৰী কাৰণ যিহেতু আছাম পুলিচ ছাৰ্ভিচত পোষ্টটো কম আছিলে আৰু লগতে প্ৰিফাৰেঞ্চ হয়তো বহুতৰ বেছি আছিলে চ' যিসকলে বেছি মাৰ্কছ পাইছিলে আছাম চিভিল ছাৰ্ভিচত এজাইন নকৰি পেলাই আছাম পুলিচ ছাৰ্ভিচলৈ দি দিলে কাৰণ তাতে তেওঁলোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে আৰু তেনেকুৱা ধৰণৰকৈ ইয়াৰ আগতেও 2023 যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024 হৈছিলে 2022 হৈছিলে তাতে যিহেতু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট বেছি আছিলে সেইটো এটা ক্লাছ 2 গেজেটেড অফিচাৰৰ পোষ্ট হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বহুতে আছাম চিভিল ছাৰ্ভিচ নিদি পেলাই পোষ্ট বেছি আছিলে কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিয়াৰ কাৰণে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পালে আৰু মই এটা কথা কৈছোঁ আপোনালোকক ডিম'টিভেট কৰা নাই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ যোনটো পোষ্ট আছে সেইটোত আপোনালোকৰ প্ৰমোশ্যনেল প্ৰস্পেক্টটো বহুত শ্ল' হয় একাউণ্টছ অফিচাৰ হওঁতে আপোনালোকে ৰিটায়াৰমেণ্ট হ'ব বুঢ়া হৈ যাবগৈ ঠিক আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্টটো তেনেকুৱা এগালমান লৈছে চ' বহুতবিলাক ডিপাৰ্টমেণ্টৰ PWD হওক বা অন্য ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে আপোনালোকক ভৰাই দিয়ে কিন্তু কথাটো হ'ল যে প্ৰমোশ্যনেল প্ৰস্পেক্টটো বা যোনটো ষ্টেগনেশ্যন বহুত আছে তাতে এতিয়া মই বহুতবিলাক মানুহ দেখিছোঁ একদম বুঢ়া বয়সত গৈ পেলাই একাউণ্টছ অফিচাৰ হয়গৈ নহয় বা ডেপুটি একাউণ্টছ অফিচাৰতে ৰিটায়াৰ হৈ যায়গৈ চ' এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে মানে ক্লাছ 2 গেজেটেডত সোমালে আপোনালোকৰ প্ৰমোশ্যন হাৰ্ডলি দুটা হয় কেতিয়াবা এটাও হয় লাইফত চ' ক্লাছ 1 গেজেটেড অফিচাৰত সোমালে মানে আপোনালোকৰ প্ৰমোশ্যন বেছি সোনকালে হয় কিন্তু আছাম ফাইনেন্স ছাৰ্ভিচটো যিহেতু ক্লাছ 1 গেজেটেড অফিচাৰ এইটোত প্ৰমোশ্যনৰ প্ৰস্পেক্টটো বহুত ভাল প্ৰথমতে আপোনালোকে ট্ৰেজাৰী অফিচাৰ হৈ যায় বা একাউণ্টছ অফিচাৰ পোষ্টটো পাই যায় আছাম ফাইনেন্স ছাৰ্ভিচত সোমালে আপোনালোকে ডাইৰেক্ট একাউণ্টছ অফিচাৰ আৰু যদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সোমায় তাৰপিছত ডেপুটি একাউণ্টছ অফিচাৰ হওঁতে 25 বছৰ বা 30 বছৰ দৰকাৰ পৰি যায় আপোনালোকে যদি সিমানটো প্ৰিয় চাকৰি কৰিবলৈ পায় তেতিয়াই পাবগৈ চ' সেইকাৰণে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট বেছি থাকে পাবলৈ ভাল যদিহে পোষ্ট বেছি থাকে বহুতে তেনেকৈ সোমালে কিন্তু কথাটো হ'ল যে প্ৰমোশ্যনৰ প্ৰস্পেক্টটো বহুত শ্ল' আৰু মই যিমানখিনি দেখিছোঁ আৰু বুঢ়া হৈ যায়গৈ একাউণ্টছ অফিচাৰ হওঁতে কিন্তু আছাম ফাইনেন্স ছাৰ্ভিচত আপোনালোকে ডাইৰেক্ট একাউণ্টছ অফিচাৰ হ'ব পাৰে চ' এইখিনিয়ে কথা মই যিমানখিনি ক'ব বিচাৰিলোঁ যে এতিয়া আপোনালোকক ক'ব নোৱাৰি কাট অফ মাৰ্কছ কোনটোত কেতিয়াবা কোনোবা এটা কেটেগৰী বেছিও যাব পাৰে কম যায় ACS-তকৈ কাট অফ মাৰ্কছ হয়তো কেতিয়াবা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ নিচিনা পোষ্টৰ বেছি যাব পাৰে কাৰণ তাতে ছাৰ্ভিচ প্ৰিফাৰেঞ্চ মানে বেছিকৈ হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বহুত বেছিকৈ দি দিব কাৰণ যিহেতু পোষ্ট বেছি থাকে তেনেকুৱা ধৰণৰ কথা সেইকাৰণে সেইখিনি বস্তু ভালকৈ চাই ল'ব লাগে আপোনালোকে গোটেইখিনি বস্তু ঠিক আছে এতিয়া বহুতে সেই 2022টো বহুতবিলাক ACS-ৰ কাট অফ মাৰ্কছতকৈ বেছি মাৰ্কছ পাই পেলাই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰিবলগীয়া হ'ল কাৰণ তেওঁলোকৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ প্ৰিফাৰেঞ্চটো প্ৰথমতে ACS-তকৈ ওপৰত আছিলে চ' সেইটো কাৰণে তেওঁলোকে সদায় পস্তাই থাকিব লাগিব হয়তো ACS হ'লে মানে আপোনালোকে DC হ'ব পাৰিব আজিকালিতো IAS-লৈ প্ৰমোশ্যন হ'ব পাৰে ঠিক আছে নমিনেশ্যন হ'ব পাৰে তেতিয়ালৈ গৈ পেলাই বহুত ওপৰলৈ যাব পাৰে আৰু আজিকালি ADC হওঁতে মাত্ৰ 6 to 7 yearsত আপোনালোকে ADC হৈ যায় DC হওঁতে 13 to 14 years লাগে আগৰ নিচিনা 21-22 বছৰ দৰকাৰ নপৰে 15 বছৰতে DC হৈ যাব ঠিক আছে DC হোৱাৰ পিছত ডিভিজনেল কমিশ্যনাৰ হৈ যাব ঠিক আছে 25 বছৰমান বয়সত মানে ধৰক কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী হৈ পেলাই ৰিটায়াৰ কৰে ৰিচেণ্টলি মোৰ নিজৰ খুৰী এগৰাকী ৰিটায়াৰ হৈছে ৰিটায়াৰ হোৱাৰ পিছত তেওঁ আকৌ কিবা স্পেচিয়েলি আকৌ ক'ৰবাত জইন কৰিলে কিন্তু তেওঁ ৰিটায়াৰমেণ্টৰ আগত 3 মাহৰ আগতো কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ৰেংকটো দিছে প্ৰথমতে ধৰক এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ৰেংকটো আণ্ডাৰ ছেক্ৰেটাৰী বুলি কয় তাৰপিছত ডেপুটি ছেক্ৰেটাৰী ADC হ'লে মানে তাৰপিছত জইণ্ট ছেক্ৰেটাৰী এডিশ্যনেল ছেক্ৰেটাৰী ঠিক আছে তাৰপিছত কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী তেনেকৈ গৈ থাকে 5টামান প্ৰমোশ্যন ACS-খিনিয়ে পাই যায় আজিকালি 5টামান প্ৰমোশ্যন পাই যায় ঠিক আছে চ' সেইটো কাৰণে আৰু APS-খিনিয়ে এইটো IGP-লৈকে হ'ব পাৰে যেতিয়া আপোনালোকে IPS-লৈ নমিনেটেড হয় ঠিক আছে এইবিলাক ভাল পোষ্ট হয় অলমষ্ট হায়াৰাৰ্কি লেভেলত যদি চাওঁ চ' তেনেকুৱা ধৰণৰ কথা
আৰু মই ইমানখিনিয়ে ডিছকাছ কৰিলোঁ এতিয়া কথাটো হ'ল যে কাট অফ মাৰ্কছৰ কথা ডাইৰেক্টলি ক'ব নোৱাৰে কিন্তু আপোনালোকে মই যদি আগৰ ট্ৰেণ্ডবিলাক চাওঁ এতিয়া যদি আগতে যদি আপোনালোকে দেখিছে 614 জনে কেতিয়াও হয়তো ফাইনেল চিলেকশ্যন নাই পোৱাগৈ ইয়াতে যদি আমি কাট অফ মাৰ্কছৰ চাওঁ বাকীকেইটা কেটেগৰীটো হয়তো কোনোবা এটা কেটেগৰীত সোমাব পাৰে কিন্তু 614 কাট অফ মাৰ্কছ থাকিলেও 614 পোৱাজনে হয়তো চিলেকশ্যন নাপাব পাৰে চ' এইবাৰো কাট অফ মাৰ্কছ এনেকুৱা নহয় যে পোষ্ট বেছি আছে বুলি এতিয়া 288 পোষ্ট আছে এইবাৰ সেইবাৰ ইয়াৰ যোনটো কাট অফ মাৰ্কছ আছে সেইটো 235টা পোষ্ট আছিলে কিন্তু তথাপিতো 288 পোষ্ট আছে বুলি আপোনালোকৰ কাট অফ মাৰ্কছ বহুত বেছি ইয়াতে কমি নাযায় 614 আপোনালোকৰ মই এইবাৰো কৈছোঁ যদি আপোনালোকে ছেফ জোনত থাকিবলৈ আছে যদি আপোনালোকে কেনেবাকৈ 630 প্লাছ স্ক'ৰ কৰি থৈছে জেনেৰেল কেটেগৰী তেতিয়াহ'লে আপোনালোকে ছেফ জোনত থাকিব মানে যেনে তেনে এটা চাকৰি পাব ACS পাব বুলি কথা নাই যেনে তেনে এটা চাকৰি পাব 630 প্লাছ যদি আপোনালোকে 1500ৰ ভিতৰত স্ক'ৰ কৰিব পাৰে আৰু ঠিক OBC খিনিৰ কথা কৈছোঁ জেনেৰেল যদি 630 প্লাছ আপোনালোকৰ কাৰণেও 600 প্লাছ হ'ব তেতিয়া আপোনালোকে এটা চাকৰি পাব ঠিক আছে আৰু বাকী SCৰ কাৰণে কৈছোঁ আপোনালোকে 580 প্লাছ পাই থাকিব লাগিব তেতিয়াহে আপোনালোকে এটা চাকৰি পাবগৈ যেনে তেনে কোনোবা এটা চাকৰি সোমাব ST প্লেইনছ ST হিলছৰ কথা কৈছোঁ কেতিয়াবা ST প্লেইনছৰ কাট অফ SCতকৈ বেছি হয় SC আৰু ST প্লেইনছৰ কাৰণে একেই কৈছোঁ 580 প্লাছ যদি পায় তেতিয়াহ'লে আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনা থাকিব মানে আপোনালোকে গৈ পেলাই ফাইনেল চিলেকশ্যন পোৱাৰ সম্ভাৱনা থাকিব আৰু ST হিলছৰ কথা যদি কওঁ তেতিয়াহ'লে তেওঁলোকৰো এইবাৰ মোৰ মতে মোৰ লাগিছে যে 550 মান কাট অফ মাৰ্কছ 550 মান পালে আপোনালোকে চাকৰি পোৱাৰ সম্ভাৱনা মই চাকৰি পোৱাৰ কথা কৈছোঁ অকল কাট অফ মাৰ্কৰ কথা কোৱা নাই জেনেৰেলে 630 প্লাছ যদি কেনেবাকৈ স্ক'ৰ কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ ফাইনেল চিলেকশ্যনত কোনোবা এটা পষ্ট পোৱাৰ সম্ভাৱনা থাকিব OBC MOBCৰ কাৰণেও কৈছোঁ 600 প্লাছ যদি স্ক'ৰ কৰিব পাৰিছে তেতিয়াহ'লে 600 প্লাছ যদি স্ক'ৰ আহে আপোনালোকৰ মাৰ্কছ আহে তেতিয়াহ'লে কোনোবা এটা পষ্টত সোমাব ACS APS বুলি নহয় যিকোনো এটা পষ্টত সোমোৱাৰ সম্ভাৱনা থাকিব আৰু SC কাৰণে কৈছোঁ SC আৰু ST প্লেইনছৰ কাৰণে কৈছোঁ সমানে কৰি দিছোঁ 580 প্লাছ যদি স্ক'ৰ কৰে তেতিয়া সম্ভাৱনা থাকিব আৰু ST হিলছৰ কাৰণে কৈছোঁ 550 মান স্ক'ৰ 550 প্লাছ যদি স্ক'ৰ কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ সম্ভাৱনা ইয়াতে থাকিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা কাট অফ মাৰ্কছটো তেনেকুৱা হ'ব লাগে মই যিমানখিনি ভাবিছোঁ মানে কাৰণ ইণ্টাৰভিউত 180 মাৰ্কছ আছে আৰু কোনেও 180 ফুল মাৰ্কছ নাপায় কোনোবাই যদি বহুত ভালকৈ ইণ্টাৰভিউ দিছে তেতিয়াহ'লে 150 to 160 মাৰ্কছ দিবগৈ আৰু 150 মান মাৰ্কছ দিবগৈ আৰু কাৰোবাৰ যদি বেয়া হৈছে 40-50 নম্বৰ ইণ্টাৰভিউত আগতে যেতিয়া 275 মাৰ্কছ আছিল নেকি 275 মাৰ্কছ যেতিয়া আছিলে ইণ্টাৰভিউত তেতিয়াও মই দেখিছোঁ বহুতবিলাকে ইণ্টাৰভিউ ষ্টেজত গৈ পেলাই কোনোবাই RTI কৰোঁতে দেখিছে ইণ্টাৰভিউ ষ্টেজত গৈ পেলাই 45 নম্বৰ 50 নম্বৰ তেনেকুৱাও দি থৈছে কাৰণ আপোনালোকৰ ধৰক ইণ্টাৰভিউটো এটা কুৱেশ্যন এনচাৰ ছেশ্যন নহয় অলৰেডি আপোনালোকৰ প্ৰিলিমছ আৰু মেইনছত কুৱেশ্যন এনচাৰ আপোনালোকৰ অলৰেডি কুৱেশ্যন এনচাৰ ছেশ্যনটো হৈ গ'ল আপোনালোকৰ গোটেইখিনি বস্তু চালে আপোনালোকে কেনেকুৱা ধৰণকৈ লিখিব পাৰে ইণ্টাৰভিউ ষ্টেজটো যাতে এটা পাৰ্চনেলিটি টেষ্ট হয় ইয়াতে আপোনালোকে কিবা এনচাৰ কৰিব নোৱাৰিলেও আপোনালোকে চিলেকশ্যন হ'ব নহ'লেও নহ'ব এতিয়া মোৰ নিজৰ ভাইটিৰ ক্ষেত্ৰতে দেখিছোঁ সি IBPS PO পালে ঠিক আছে এই চাকৰি কৰি আছে বৰ্তমান 6 মাহমান হৈছে চ' IBPS PO পালে IBPS POৰ অভিয়াছলি চেলাৰী স্কেলটো ACSতকৈ বহুত বেছি তাৰ এতিয়া চেলাৰী 80,000 মান পায় ঠিক আছে কথাটো তেনেকুৱাকৈ সেইবিলাক বাৰু PSU হয় তাতে চেলাৰী স্কেলটো বেছি অভিয়াছলি খালি ACS বা APSত পাৱাৰটো বেছি ইয়াতে পাৱাৰটো বেছি খালি চেলাৰী স্কেলটো কম কিন্তু অলপ সুবিধা আছে ইয়াতে ঠিক আছে কিন্তু বেংকিং ছেক্টৰ বা অন্যবিলাকত হয় হেৰিবিলাক কম মানে যোনবিলাক আপোনালোকৰ PSO নাপাব পাৰে ঠিক আছে কোৱাৰ্টাৰ নাপাব পাৰে তেনেকুৱা ধৰণৰ কথা বাকী অন্য যোনখিনি ট্ৰেভেলিং এলাউন্সেছ থাকে ফ্ৰী গাড়ী চাৰি সেইবিলাক বস্তু ফেচিলিটি নাপাব পাৰে কিন্তু চেলাৰীটো ভাল আৰু কিছুমান সুবিধা আছে তেওঁলোকৰ ফাইনেন্সিয়েল ইনচেণ্টিভবিলাক বেছি ভাল আৰু ইয়াত আপোনালোকৰ ফাইনেন্সিয়েল ইনচেণ্টিভ নহয় পেলাই যোনবিলাক অন্য ফিজিকেল ইনচেণ্টিভবিলাক থাকে সেইবিলাক অলপ বেছি ভাল এইবিলাকত ইয়াতে পাৱাৰ বেছি আছে গেজেটেড অফিচাৰ যিহেতু চ' পাৱাৰ বেছি থাকে কিন্তু কথাটো হ'ল যে তাৰো যেতিয়া ইণ্টাৰভিউ হৈছিলে তাতো তাক এৰাউণ্ড 10টামান কুৱেশ্যন সোধা হৈছিলে তাতে সি 7টামান কুৱেশ্যনছ ভালকৈ পাৰিছিল 3টামান কুৱেশ্যনছ তাৰো ভুল হৈছিল তথাপিতো তাৰ ফাইনেল চিলেকশ্যন হৈ গ'ল কিছুমানৰ গোটেইকেইটা কুৱেশ্যন ভাল হোৱাৰ পিছতো হয়তো ফাইনেল চিলেকশ্যন হোৱা নাই আৰু লগতে ইয়াতে মেইনছৰ মাৰ্কছো ডিপেণ্ড কৰিব আৰু তাতো সেই বেংকৰ ক্ষেত্ৰতো মেইনছৰ মাৰ্কছ ডিপেণ্ড কৰিছিলে মেইনছত যদি ভাল স্ক'ৰ কৰিছে কাট অফ মাৰ্কছতকৈ মোৰ ভাইটিয়ে এৰাউণ্ড 20 মাৰ্কছমান বেছি পাই আছিলে চ' সেইটো কাৰণে তাৰ চিলেকশ্যন হ'ল আৰু ইয়াৰ ক্ষেত্ৰতো এইটো এনেকুৱা ইয়াতে কাট অফ মাৰ্কছতকৈ আপোনালোকে যদি 20 to 30 মাৰ্কছ বেছি পাই থাকে তেতিয়াহে চিলেকশ্যন হ'ব এতিয়া ইয়াতে 614 আছে 614 জনে হয়তো চিলেক্ট পোৱা নাই কিন্তু 614ৰ জেগাত যদি আপোনালোকে হয়তো 640 মান পাই থৈছিলে তেতিয়াহ'লে কোনোবাই চিলেকশ্যন পাইছে তেনেকুৱা ধৰণৰ কথা ঠিক আছে চ' এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু বাকী মই আৰু এটা কথা ইয়াতে কম বুলি কৈছিলোঁ নেক্সট CC 2026 কেতিয়া হ'ব 2025ৰ কাৰণে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025 হ'ব এইবাৰ আপোনালোকে ৰিচেণ্টলি দেখিছে আছাম গভৰ্ণমেণ্টে এটা ডিচিশ্যন লৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ভিডিঅ'ৰ থ্ৰুৱেদি কথাটো প্ৰকাশ কৰিছে বা ডিক্লেয়াৰ কৰিছে যে কেবিনেটে যোনটো ডিচিশ্যন লৈছিলে এইবাৰ পৰা এনেই আপোনালোকে মেইনছৰ পেপাৰ ইংলিছত আহিলেও অসমীয়াত এনচাৰ লিখিব পাৰিছিলে এতিয়াৰ পৰা প্ৰিলিমিনাৰী
প্ৰিলিমিনাৰী প্ৰিপেয়াৰো আপোনালোকৰ ইংলিছ আৰু আছামিজ দুইটা মাধ্যমতে আহিব, দুইটা মিডিয়ামতে আহিব। অসমীয়াটো এটা কুৱেশ্যন থাকিব, ইংলিছতো এটা কুৱেশ্যন থাকিব। কোনোবাই যদি অসমীয়াত এনচাৰ দিব বিচাৰে অসমীয়াত দিব পাৰিব, ইংলিছত দিব বিচাৰিলে ইংলিছত দিব পাৰিব। ঠিক সেই তেনেকুৱা মেইনছৰ যোনখন এনচাৰ স্ক্ৰিপ্ট থাকিব তাতো কুৱেশ্যন দুবাৰকৈ লিখা থাকিব, এবাৰ অসমীয়াত থাকিব, এবাৰ ইংলিছত থাকিব। কোনোবাই যদি অসমীয়া কুৱেশ্যনটো চাই পেলাই অসমীয়াত লিখিব বিচাৰে লিখিব পাৰিব, কোনোবাই যদি ইংলিছত চাই পেলাই ইংলিছৰ কুৱেশ্যনটো পঢ়ি পেলাই ইংলিছত এনচাৰ লিখিব পাৰে, ইংলিছত লিখিব পাৰিব। চ' এইবাৰ দুটা ডুৱেল মিডিয়ামত পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন যোনটো 2025 2026 অনুষ্ঠিত হ'ব। আছামিজ এণ্ড ইংলিছ দুইটা মিডিয়ামত হ'ব। আৰু এডভাৰ্টাইজমেণ্ট আৰু এক্সাম ডেটৰ কথা যদি কওঁ, এতিয়া ধৰক আপোনালোকৰ এই পৰীক্ষাটো গোটেইটো ৱাইণ্ড আপ কৰোঁতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024টো ৱাইণ্ড আপ কৰোঁতে এৰাউণ্ড আপোনালোকৰ জানুৱাৰীত যদি ৰিজাল্ট দিয়ে, জানুৱাৰীত ইণ্টাৰভিউ হৈ মেলি ফেব্ৰুৱাৰী মানে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে ফেব্ৰুৱাৰী পাই যাবগৈ। ঠিক আছে, ফেব্ৰুৱাৰী 20 তাৰিখৰ আগে আগে দি দিব আৰু ফাইনেল ৰিজাল্ট যদি জানুৱাৰীত মেইনছৰ ৰিজাল্ট দিয়ে। চ' ইলেকশ্যনৰ আগে আগে আপোনালোকে গোটেইখিনি হৈ যাব। খালি এপইণ্টমেণ্টটো হয়তো ইলেকশ্যনৰ পাছত হ'বগৈ আপোনালোকৰ, হয়তো তাৰ আগতে নহ'ব বা ট্ৰেইনিং পিৰিয়ড চলি থাকিব পাৰে। ট্ৰেইনিং পিৰিয়ডতো সোমাই যাব পাৰে, আপোনালোকৰ প্ৰভিজন পিৰিয়ড ষ্টাৰ্ট হৈ যাব পাৰে। মানে ট্ৰেইনিঙৰ কাৰণে আপোনালোকে যাবলগীয়া হ'ব পাৰে ইলেকশ্যনৰ আগতে। কিন্তু যিহেতু ইলেকশ্যন আছে, এতিয়া নেক্সট এডভাৰ্টাইজমেণ্ট আমি আকৌ ইলেকশ্যন মাৰ্চ এপ্ৰিলৰ ইলেকশ্যন আছে, ৰিজাল্ট দিওঁতে মে' জুন হ'বগৈ। চ' আপোনালোকে আকৌ সেই এডভাৰ্টাইজমেণ্ট জুন মানতে মে' মানতে মানে এক্সপেক্ট কৰিব পাৰে নেক্সট। আৰু এতিয়া ইয়াতে যোনবিলাক ছাৰ্ভিচ কেডাৰ আছে ACS APS, ঠিক আছে, সেই গোটেইবিলাক ছাৰ্ভিচ কেডাৰ বা অন্যান্য যোনখিনি এলাইড ছাৰ্ভিচেছ আছে তাতো বহুত ছাৰ্ভিচ ষ্ট্ৰেংথটো যিমানখিনি আছে তাতে বহুতখিনি ভেকেঞ্চি এইবাৰ লোৱাৰ পাছতো বহুতখিনি খালী হৈ থাকিব। ঠিক আছে, আৰু নতুন ভেকেঞ্চি ইয়াতে ক্ৰিয়েটো হ'ব। চ' সেইটো কাৰণে আপোনালোকৰ এডভাৰ্টাইজমেণ্টটো চিয়'ৰ ওলাব। আৰু এইবাৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ যিহেতু ৰিভাইভ কৰিম বুলি কৈছে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ইয়াতো এইবাৰ এড হ'ব লাগে। ঠিক আছে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ আপোনালোকে নেক্সট ইয়েৰ এক্সপেক্ট কৰিব পাৰিব। আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো আকৌ আহি যাব ইয়াতে। চ' আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ আহিলেও এতিয়া নাম্বাৰ অফ পষ্ট বহুতেতো কিছুমান ইউটিউবাৰে বনাই আছে 10,000-1200 ইমান পষ্ট আহিব। 1,000-1200 পষ্ট নাহে, আকৌ আগৰ নিচিনাকৈ সেই এইবাৰতকৈ হয়তো অলপ পষ্ট বেছি আহিব পাৰে। 300মান পষ্ট এইবাৰ ওলাব পাৰে, 300 to 350 মান পষ্ট আমি এক্সপেক্ট কৰিব পাৰোঁ। বহুত বেছি এই 1,000-1200 পষ্ট নোলায় আৰু সেই এবাৰে 900 এটা পষ্ট ওলাইছিলে, তেনেকুৱা ধৰণৰ হয়তো আকৌ নাহিব পাৰে। কাৰণ ইমানখিনি ছাৰ্ভিচ কেডাৰত যোনবিলাক ছাৰ্ভিচ কেডাৰৰ ষ্ট্ৰেংথ আছে ইমানখিনি অলমষ্ট ফুল ষ্ট্ৰেংথত আছে। যোনবিলাক ভেকেঞ্চি আছে সেইবিলাকৰ কথা কৈছোঁ। চ' আপোনালোকৰ ইমান পষ্ট নোলায়, হাৰ্ডলি 300-350 ভিতৰত পষ্ট ইয়াতে ওলাব লাগে। ঠিক আছে, চ' এইখিনি আছিলে, এইখিনি ডিছকাছ কৰিলোঁ ভিডিঅ'টোত। আপোনালোকে আই হোপ ভিডিঅ'টো গম পালে। বাকী আপোনালোকৰ মেইনছ পৰীক্ষা কাৰ কেনেকুৱা হ'ল আপোনালোকে জনাওক, আৰু আপোনালোকে কিমান এক্সপেক্ট কৰি আছে মাৰ্কছ সেইটো জনাব পাৰে। এক্সপেক্ট কিমান কৰিছে এইটো আপোনালোকে মুখেৰে কৈ একো লাভ নাই। আপোনালোকে গম নাপাব ভাল এনচাৰ লিখি আহিছে মাৰ্কছ দিয়া নাই, কোনোবাই বেয়া এনচাৰ লিখি আহিছে তাতো মাৰ্কছ দিব পাৰে। সেইকাৰণে ডেছক্ৰিপটিভ পেপাৰত এক্সপেক্টেড মাৰ্কছ সেইবোৰ কৈ লাভ নাই, আৰু অলপ ৱেইট কৰি দিয়ক। বাকী কাট অফৰ কথা ক'লোৱে, কাট অফ মাৰ্কছটো ডিছকাছ কৰি লাভ নাই, কিন্তু মই কথাটো কৈছোঁ যে কাট অফতকৈ আপোনালোকে এটলিষ্ট 20 মাৰ্কছ যদি বেছি পাই থাকে তেতিয়াহ'লে চিলেকশ্যন হোৱাৰ মানে যিকোনো এটা চাকৰিত চিলেকশ্যন হোৱাৰ চান্সেছ বেছি থাকিব। ইট ডিপেণ্ডছ অন ইয়ৰ প্ৰিফাৰেঞ্চ অফ ছাৰ্ভিচেছ, আৰু লগতে ছাৰ্ভিচ ৱাইজ কাট অফ মাৰ্কছ কিমান যায় সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব এইটো। ঠিক আছে, চ' এইখিনিয়ে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে DSS Grade 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে। নহয়বা গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 আৰু আছাম পুলিচৰ ফুল কোৰ্চেছ এভেইলেবল আছে ADRE to 300 আৰু আছাম পুলিচ SI কনষ্টেবলৰ 250, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু আছাম কম্পিটিটিভ এক্সামছ, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ADRE, আছাম পুলিচ, DSS, DME, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্টেল এক্সামবিলাক সেইবিলাকৰ কাৰণে 400 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চেছ এভেইলেবল আছে 300-300ত, যিকোনো এটা কিনিলে হ'ল, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কোৰ্চবিলাক নলৈ পেলাই যদি কোনোবাই এনে কোৰ্চবিলাকৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে, কোনোবাই যদি কোৰ্চ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে 100 ৰুপিছত, আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ এইবিলাক 100 ৰুপিছত এভেইলেবল আছে। মেথছ এপ্টিটিউড নিউমেৰিকেলছত আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কমন কুৱেশ্যন ইয়াৰ পৰা পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে। আছাম আৰ্বান টেকনিকেল অফিচাৰৰ জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে, এইটো ল'ব বিচাৰে ল'ব পাৰিব। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ওপৰতো ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 ৰুপিছত কোৰ্চ এভেইলেবল আছে, এইটো নাম্বাৰ হোৱাটছএপ কৰি ল'ব পাৰিব। APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব। APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সেই গতিকে যোনখিনি পষ্ট ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300, এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706
6557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত 250 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ লৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ লগত গোটেইখিনি বস্তু শ্বেয়াৰ কৰি দিম সো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথাৰ আৰু পৰা উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম